Welcome back my new video guys. তো guys আজি মই আহিলো guys আমাৰ বেলেনোখান মানে সাৰ্ভিসিং কৰিবলৈ মানে কি হৈছে guys মানে গাড়ীখনৰ বহুত কিবা কিবি প্ৰবলেম হৈ আছে তো আজি চাও কি কি চেঞ্জ হয় তো মই P150 খান লৈছো আমাৰ তো এতে থৈ দিয়া আছে তো এই guys মাৰুতি সুজুকি শ্বৰুমত আছো তো তিনটা মানুহে কাম কৰি আছে গাড়ীখনত কিবা কৰি আছে তো মানে হোলটো হোল থোৱা আছে আৰু ডিসপ্লে খানো মানে চেঞ্জ হ'ব গাইস কি বুলি কয় তো ডিসপ্লেৰ কিবা এটা মানে প্ৰবলেম হৈছে গাড়ীখনৰ সাউন্ড উঠি থাকে চলালি এই গাইস এসিস্টো গাইস চেঞ্জ হ'ব যেটো ডিসপ্লে কি জানে এটো চেঞ্জ হ'ব গাইস আৰু এছাই লক কেনকান প্লেটটো তো গাইস আৰু মানে এটো মানে গাইস যে হৈছে গাইস এতে পিছ ভাগে দিয়ানটো মানে মোৰ কাৰণে হৈছিল মানে মই মাজতে এটা ড্ৰিফট কৰিছিলো গাড়ীখনত তো মানে পিছ ভাগে ক্ৰাছ এটা হৈ গৈছিল তো এই ইঞ্জিনৰ কিবা কৰি আছে তো মানে কেবলডাল চেঞ্জ হ'ব গাইস ক্লাছ কেবলডাল তো কেবলডালৰ কাম কৰি আছে উলিয়াইছে কেবলডাল মানে অলপমান ভিতৰে থাকে তো অলপ টাইম লাগে কেবলডাল চেঞ্জ কৰাতে তো ইয়াতে গাইস এখানে বস্তুখিনি আছে এটলা নতুন কেবলডাল গাইস আৰু এটো হুইল কভাৰটো খুলি থোৱা আছে আৰু গাইস তো কেবলৰ কামটো হ'ব আৰু মানে পুৰণা কেবলডাল উলিয়াই আছে তো গাইস এপাৰটো আছে গাইস এপাৰটো মানে চেঞ্জ হ'ব গাড়ীৰ মানে চাকাৰ ওপৰত থাকে তো মানে আগতে আমাৰ পুৰণটো ফাটি গৈছে তো এটো মানে আমি চেঞ্জ কৰিম তো এটো গাইস পুৰণটো খুলি আছে তো ইয়াৰ পাছত নতুনটো ইনষ্টল কৰি দিব গাইস কেনে লাগা হয় কাৰণ এটো পাত লাগে গাইস নলি মানে এটো নাতখিলে আৰু ভিতৰে মানে হেৰি জাং হৈ যা টেনচন থাকে মামে ধৰিব পাৰে তো কেনে নতুন পাৰ্টটো লগাই দিয়া ভাল তো এটা পাঁচ দিন নহয় তো গাইস ইয়া গাইস গাড়ীখন জেকত লগাই দিয়া হল গাড়ীখন এটা উঠি যায় আছে গাইস জেকত পুৰা ওপৰলৈকে উঠাব গাইস উঠি কেনে মানে চাব তলৰ পৰা আৰু কিবা আৰু প্ৰবলেম আছে না আৰু কেবলডাল চেঞ্জ কৰিব ইয়া গাইস পুৰণা কেবলডাল এইলা দেখছ না গাইস তলে দিয়া আহিছে যোনটো এলা মানে পুৰণা কেবলডাল তো নতুন কেবলডাল ইনষ্টল কৰা নাই এটা তো নতুন কেবলডাল লাগাব আৰু এন্তে তো মানে ইনকে দাঙেনে চাব গাড়ীখন কে চাওচোন গাইস কেনা লাগা আছে গাইস এঙ্গে গাড়ীখন গোটা দাঙি দিছে মানে একদম ইজি মানে হাতেদি দাঙি দিয়াৰ দৰে বস্তুটো চেকটো আৰু অলপ উঠাব আৰু গাইস উঠিছে আৰু গাইস একে ওপৰত নুঠায় তো এটা এটলা কেবলডাল চেঞ্জ কৰিব এই কেবলডাল তো তলৰ পৰা চাওকচোন গাড়ীখন কেনে দেখি এইটলা এক্সজষ্ট পাইপ আৰু তলৰ পৰা পুৰা কম্পাৰ এক্সজষ্ট পাইপডাল পুৰা আছে ওয়াইডি আৰু কেবলডাল তুলি থোৱাই আছে তো বাকি গাইস গাড়ীখনৰ সাসপেনশনৰ কাম চাম নাই আকৌ তো এটা কেবল ইনষ্টল হল গাইস গাড়ীৰ নতুন কেবল তো এয়া চাওক বা লুকটো দাঙি থৈ দিব কেনে চাকাটো খুলি থোৱা আছে